22ৰ টেম্পু হয় 1,80,000 টকা দাম আছে আহিলে আৰু কমাই দিম গাড়ীখন চাই লওক গাড়ীৰ নম্বৰ চাই লওক যদি কোনোবা নতুন ট্ৰেক্টৰ ল'ম বুলি ভাবি আছে তেতিয়াহ'লে এবাৰ হ'লে এটা হয় এখনৰ দাম আছে 5,40,000 টকা আহিলে অকণমান কমাই দিম হেৰ কালেকশ্যন আছে যেনেকুৱা লাগে তেনেকুৱাই পাই যাব চাই লওক গাড়ী ষ্টক এভেইলেবল আছে ইয়াত গাড়ীৰ মেলা লাগি আছে যদি আপোনালোকে মেলা চাব বিচাৰিছে তো আহক এছএছ মটৰ্ছ এখন আমি দি আছোঁ 10.5 লাখ টকা নালাগে 10 লাখ টকা দি দিম ওকে তো গাইজ কি খবৰ আপোনালোকৰ ওয়েলকাম টু মন যায় ব্লগছ যদি আপোনালোকে ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ফেচবুকত চাই পেজটো ফ'ল' কৰিব মন যায় ব্লগছ তো গাইজ আপোনালোকে কমাৰ্চিয়েল গাড়ী ল'ব বিচাৰে কম দামত ভাল মালটানা গাড়ী ল'ব বিচাৰে তো গাইজ মই আছোঁ বৰ্তমান এছএছ মটৰ্ছ তো গাইজ গাড়ীৰ ষ্টক চাই লওক অ' মাই গড এনেকুৱা লাগি আছে ইয়াত গাড়ীৰ মেলা লাগি আছে চাই লওক এভেইলেবল ষ্টক আছে গাইজ বিলিভ নকৰিব কমচে কম 500+ ষ্টক আছে চাই লওক কি গাড়ী ল'ব কওক ট্ৰেক্টৰ আছে ট্ৰাক আছে অটো ভ্যান আছে ইয়াত সকলো ধৰণৰ গাড়ী পাব কমাৰ্চিয়েল গাড়ী তো গাইজ এছএছ মটৰ্ছ বৰ্তমান কিমান গাড়ী ষ্টক আছে কোনটো গাড়ীৰ কিমান দাম বৰ্তমান ফাইনেন্স ক'ত কৰি আছে আপোনালোকে A to Z গম পাব সো প্লিজ ভিডিও স্কিপ নকৰিব বলক আজিৰ ভিডিও আৰম্ভ কৰোঁ अबे जल्दी बोल कल सुबह पनवेल निकलना है দাদা নমস্কাৰ ভালে আছে ন নমস্কাৰ বহুত দিন পিছত আহিলোঁ আপোনাক বহুত দিনৰ পিছত লগ পালোঁ আৰু বহুত দিনৰ পিছত লগ পোৱাৰ সৈতে বহুত গাড়ীও পাই যাব হয় হয় যেনেকৈ ধৰক বাৰিষা চিজন আহিছে ট্ৰেক্টৰ কালেকশ্যন চাব পাৰে একদম ঢেৰ কালেকশ্যন আছে এইটো লাইন আপ সোমাইছে গাড়ী এইটো লাইন আপ সোমাইছে গাড়ী যেনেকুৱা ধৰণৰ যেনেকুৱা কণ্ডিশ্যনৰ গাড়ী লাগে চব পাই যাব আৰু লগতে আজি এটা কথা ক'ব বিচাৰোঁ আপোনালোকৰ যিমান মানে দাদাৰ ভিডিঅ' চাই যদি কাৰোবাক বাইক স্কুটিও লাগে তেতিয়াহ'লে আপোনালোকে ছাপোৰ্ট কৰক আমি ৰাখি দিম আৰু লগতে যদি আপোনালোকে পাৰ্চনেল কাৰো বিচাৰে আপোনালোকে খালি ছাপোৰ্ট দিয়ক আমাক আমি চব ৰাখি দিম যি লাগে A to Z কালেকশ্যন আমি ৰাখিম আপোনালোকে খালি ছাপোৰ্ট দিয়ক আৰু লগতে যদি কাৰোবাই ফকলেণ্ড বিচাৰি আছে তেতিয়াহ'লে আপুনি নেক্সট পাৰ্টত আপোনাৰ ছেকেণ্ড পাৰ্টত আমি ফকলেণ্ড দেখাই দিম এইটো ভিডিঅ'ত নেদেখাওঁ আপোনাৰ ছেকেণ্ড পাৰ্টত আমি ফকলেণ্ড দেখাই দিম ওকে দাদা আপোনাৰ লোকেশ্যনটো কৈ দিয়ক এইটো মেইনলি হ'ল আপোনাৰ লখৰা লালুংগাঁও হয় বহুতে লালুংগাঁও বুলি ক'লে চিনি নাপায় আপুনি যদি জালুকবাৰীৰ পৰা আহে তেতিয়াহ'লে লেফ্ট ছাইড হ'ব আৰু যদি খানাপাৰা বা ইপানৰ পৰা আহে তেতিয়াহ'লে ৰাইট ছাইড হ'ব ওকে দাদা আজি একদম কম দামত কি গাড়ী আছে আজি আপোনাৰ BS4 গাড়ী দেখাই দিম BS4ৰ বহুত ডিমাণ্ড হৈছিলে BS4 গাড়ী দেখাই দিম একদম কমত আৰু যদি টেম্পু লাগে টেম্পু তাতকৈ কমত দেখাই দিম এইখন ছাপ'জ চাওক AC মিন ছুপাৰ AC মিন বহুতে বিচাৰে এইখন আমি মাত্ৰ দি আছোঁ 8 লাখ টকাত অনলি 250 আহিলে আৰু বাৰ্গেনিং হৈ যাব খালি বাৰ্গেনিং আপোনালোকে ফোনত নকৰিব ওকে দাদা গাড়ীখন কিবা কাম আছে নেকি একো কাম নাই আৰু যদি কাম থাকে আমি কৰাই দিম ৰানিং কাম আমি কৰাই দিম ওকে তো গাইজ গাড়ীত বৰ্তমান একো কাম নাই যদি কাম থাকে দাদা কাম কৰি দিব তো কাবি বি টেনশ্যন লেনে কা नहीं টেনশ্যন দেনে কা है নেক্সট তো এখন চাব পাৰে একদম ধুনীয়া কণ্ডিশ্যনত V10 XPC আছে যদি লাগে সোনকালে আহক এখন 24ৰ গাড়ী ML ৰেজিষ্ট্ৰেশ্যনত আছে আমি মাত্ৰ দি আছোঁ 4,20,000 টকা আহিলে কমাই দিম ওকে গাড়ীখন চাই লওক টায়াৰ চাই লওক গাড়ীৰ নম্বৰ চাই লওক গাড়ী একদম অল ওকে আছে যদি কিবা জানিবলগা আছে ভিডিঅ'ত ফোন নম্বৰ আহিছে ফোন কৰিব পাৰে আৰু দাদা যেহেতু জানে গৰম দিন আহিছে যদি আপোনালোকক AC থকা গাড়ী লাগে লগতে মালো টানিব লগতে মানুহ ঘূৰিব যাব পাৰিব এনেকুৱা চাওক এখন কেম্পাৰ বডি আপোনালোকতে ফুৰিবও পাৰিব পিছতে মালো উঠাব পাৰিব আপুনি দেখাই দিয়ক ডাবল কেবিনৰ হয় কেম্পাৰ বডি যদি কোনোবা বিচাৰি আছে চাওক ইণ্টেৰিয়ৰ দেখাই দিয়ক চাই লওক গাড়ী চাই লওক গাড়ী একদম অল ওকে আছে কণ্ডিশ্যন ভেৰি গুড চাই লওক গাড়ীৰ টায়াৰ চাই লওক একদম নিউ হৈছে চাই লওক লগতে মানে এটা বুলি দুই চিকাৰ বুলি যে কয় এনেকুৱা হ'ব মালো টানিব পাৰিব লগতে মানুহ ঘূৰিব পাৰিব আৰু যদি টেম্পু লাগে টেম্পু বহুতে বিচাৰি আছিলে 22ৰ টেম্পু হয় 1,80,000 টকা দাম আছে আহিলে আৰু কমাই দিম গাড়ীখন চাই লওক গাড়ীৰ নম্বৰ চাই লওক গাড়ী অল ওকে আছে জিতো বৰ্তমান 1 পিচ আছে যদি কোনোবাই ল'ব বিচাৰে 23ৰ জিতো হয় 3 লাখ টকা দাম আছে আহিলে কমাই দিম অকণমান ডিছকাউণ্টৰ সৈতে দি দিম গাড়ীখন চাই লওক গাড়ীৰ নম্বৰ চাই লওক টায়াৰ চাই লওক ইন্ট্ৰা V30 হয় বহুতে বিচাৰে ডিমাণ্ডেড গাড়ী হয় এখন আপোনাৰ 24ৰ গাড়ী ML ৰেজিষ্ট্ৰেশ্যনত আছে দাম আপোনাৰ 6,40,000 আছে আহিলে অকণমান কমাই দিম আপোনালোকে আহক আৰু সোনকালে গাড়ী লৈ যাওক ওকে গাড়ীখন চাই লওক নম্বৰ চাই লওক আৰু যদি তাতকৈ কমত লাগে ইন্ট্ৰা V30 তেতিয়াহ'লে আমি এখন মাত্ৰ দি আছোঁ 4,80,000 টকাত নাম্বাৰ প্লেট চাই লওক 20ৰ গাড়ী হয় যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰে ওকে
V50 এক পিচ আছে, এখন অলপ পুৰণি হ'ল, আপোনালোকে প্ৰত্যেকটা ভিডিঅ'ত এখন দেখিছে। হয় তো এখন গ্লাছখন ভঙা আছে, আমি চেঞ্জ কৰি দিম। যদি ল'ব বিচাৰে 5,80,000 টকাত দি আছোঁ। ওকে আৰু এখন একদম ব্ৰেণ্ড নিউ বুলি ক'ব পাৰি। নেক্সট টু শ্ব'ৰুম কণ্ডিশ্যন হয়। 24ৰ গাড়ী MZ ৰেজিষ্ট্ৰেশ্যনত আছে। যদি কোনোবাই লয় আছাম নম্বৰো কৈ দিম। যদি আছাম নম্বৰ কৈ দিবলৈ এক্সট্ৰা চাৰ্জ আহিব। এনেকৈ যদি লয় 6,40,000 টকাত দি দিম। ওকে মেগা আমি দি আছোঁ 2,40,000 টকাত। অনলি 250 220 দি দিম। যাওক 20,000 টকা ফ্লেট ডিছকাউণ্ট দিলোঁ। ওকে গাড়ি চাই লওক, গাড়ীৰ নম্বৰ চাই লওক। নেক্সট V30 কম টকাত দি আছোঁ। 22ৰ গাড়ী 5,20,000 টকাত। 520 হয়। ওকে তো 23ৰ গাড়ী হিচাপত আমি দি আছোঁ 5,80,000 টকাত। V30 হোৱাইট কালাৰত আছে। কালাৰ অপশ্যন পাই যাব, ব্লু লাগে হোৱাইট লাগে পাই যাব। হয় কালাৰ এভেইলেবল আছে। তো এইপানে অলপ পানী দেখাই দিয়ক। এতিয়া পানীৰ হয়। চিজন জানে। ট্ৰেক্টৰ যদি লাগে, এনেকুৱা ধুনীয়া ধুনীয়া ট্ৰেক্টৰ যদি বিচাৰে আপোনালোকে, হয় আমাৰ তাত এবাৰ হ'লেও ভিজিট মাৰক। এইখন আপোনাৰ মেচি হয়, কোনোবাই যদি লয় হয় 725, যদি কোনোবাই লয় 4.5 লাখ টকা দাম আছে। হয় আহিলে অকণমান কমাই দিম। আৰু এখন 9 মাহ পুৰণি গাড়ী। যদি কোনোবা নতুন ট্ৰেক্টৰ ল'ম বুলি ভাবি আছে, তেতিয়াহ'লে এবাৰ হ'লেও ইয়াতে আহক। হয় এখনৰ দাম আছে 5,40,000 টকা। আহিলে অকণমান কমাই দিম। CNG অটো, যদি আপোনালোকে গেছ ভৰাই চলাম বুলি ভাবে, তেতিয়াহ'লে গেছো ভৰাব পাৰিব। আৰু লগতে পেট্ৰল, যদি পেট্ৰল ভৰাই তেতিয়াহ'লে পেট্ৰল পাৰিব। এখনৰ দাম আছে 1,80,000 টকা। অনলি 180 পেচেঞ্জাৰ হয়, কোনোবা যদি বিচাৰে আহি যাওক। আৰু পেচেঞ্জাৰ এনেকুৱা আজি মাত্ৰ সোমাইছে এখন। তো সেইখনো আমি ৰাখিছোঁ 2 লাখ টকা। আহিলে অকণমান কমাই দিম। সেইখন 23ৰ গাড়ী হয়, একদম কম টকাত দি দিম। আপুনি ওকে আহিলে হ'ল খালি। গাড়ীখন চাই লওক, টায়াৰ চাই লওক, গাড়ীৰ নম্বৰ চাই লওক। গাড়ী একদম অল ওকে আছে। অল অ'কে গাড়ী। যদি ল'ম বুলি ভাবি আছে, আমাৰ ভিডিঅ'ত ফোন নম্বৰ আহি আছে, ফোন কৰিব পাৰে। ট্ৰেক্টৰ বহুত ঢেৰ ট্ৰেক্টৰ আছে। হয় হয় যদি ট্ৰেক্টৰ যেনেকুৱা যি লাগে পাই যাব। কণ্টেক্ট কৰিলে হ'ল, পাই যাব। সোণালিকা আছে, মহিন্দ্ৰ আছে, যেনেকুৱা ধৰণৰ ট্ৰেক্টৰ লাগে, 4x4 লাগে হয় পাই যাব। কালেকশ্যন কমি নাই, আপোনালোকে আহক খালি। আহক ভিজিট কৰক নেকি? হয়। গাড়ী ল'ব নালাগে, বহি কেনে এবাৰ চাহ হ'লেও একাপ খাই ভিজিট যাব। কৰক। হয়, আপোনালোকৰ মন পচন্দৰ এখন গাড়ী লৈ যাওক। যেনেকৈ ধৰক এখন চুপ্ৰ। হয় এইখন চুপ্ৰ 2023ৰ হয়, কম টকাত দি আছোঁ 3.5 লাখ টকা। অনলি 350 কালাৰ অপশ্যন পাই যাব। মই কৈছোঁ যে হয় আমাৰ তাত গাড়ীৰ কমি নাথাকে। কালাৰ অপশ্যন পাই যাব। ৰেড কালাৰত আছে। এখনৰ 23ৰ গাড়ী হয়, এখন আমি দি আছোঁ 4,20,000 টকাত। 420 হয়। গাড়ীখন চাই লওক, ৰেড কালাৰ, ধুনীয়া কালাৰ। টায়াৰ চাই লওক। কোনোবাই যদি ব্ৰইলাৰৰ বিজনেছ কৰে বা ব্যৱসায় কৰে, হয় হয় বডি বনোৱা আছে। 2 টন গাড়ী হয়, নতুন ওলোৱা গাড়ী হয়, 2023ৰ গাড়ী, 2 টন হয় কেপাচিটিৰ হয়, ব্ৰইলাৰৰ বডি আছে। হয় এখন যদি লয় 8,70,000 দাম আছে। অকণমান কমাই দিম। আপোনালোকে সোনকালে আহক, বডিৰ পইচা এক্সট্ৰাকৈ দিব নালাগে। ওকে গাড়ীখন চাই লওক, নম্বৰ চাই লওক, টায়াৰ চাই লওক, গাড়ী অল ওকে আছে। নেক্সট 24ৰ গাড়ী, 2 টন কেপাচিটি, দাম হয় আছে 9,20,000 টকা। আহিলে অকণমান কমাই দিম। ওকে আৰু গাড়ীতে একো কাম নাই। কাম নাই, আপুনি কালেকশ্যন দেখাওক না। বলেৰৰ কালেকশ্যন দেখাওক, ঢেৰ কালেকশ্যন আছে। যেনেকুৱা লাগে তেনেকুৱাই পাই যাব। চাই লওক, গাড়ী ষ্টক এভেইলেবল আছে। ইয়াত গাড়ীৰ মেলা লাগি আছে। যদি আপোনালোকে মেলা চাব বিচাৰিছে, তো আহক SS মটৰ্ছ। 1.3 মেক্সত আছে। যদি কোনোবাই লয় হয়। 6.5 লাখ টকাত দি আছোঁ এখন গাড়ী। ওকে এতিয়া অকণমান 4x4 কালেকশ্যন দেখাই দিওঁ ন। হয় হয় তো MLত আছে। MLৰ প্ৰায়ভাগে জেগাত ফাইনেন্স হৈ যায়, এভেইলেবল আছে। ML প্ৰায় ভাগ জেগাত আছে। যদি এখন লয় আমি 7,20,000 টকাত দি আছোঁ। আহিলে আৰু ডিছকাউণ্ট দি দিম। এখনো আপোনাৰ MLত হয়, মেক্স, একদম চিলভাৰ কালাৰত আছে। একদম ধুনীয়া হৈছে। 23ৰ হয়, 6,50,000 টকাত দি আছোঁ। দাদা, নালাগে যাওক, 6,30,000 টকা। দাদা ফাইনেন্স কৰিলে আপোনালোকৰ মিনিমাম ডাউন পেমেণ্ট কিমান দিব লাগে? মিনিমাম আপোনালোকৰ যদি চিভিল ভাল হয়, মেইনলি আপোনালোকৰ চিভিলৰ ওপৰত ডিপেণ্ড কৰে। হয়, হয়। আপোনালোকে চিভিল যদি ঠিক আছে, তেতিয়াহ'লে 1 বা 1.5 লাখৰ ভিতৰত দি দিলে ওলাই যাব। ওকে আৰু বৰ্তমান অল আছাম ফাইনেন্স হৈ আছে ন? অল অভাৰ আছাম হৈ যায়। লগতে মেঘালয়তো বহুতখিনি জেগাতে হৈ যায়। মেঘালয়ৰ আপোনালোকে আহিলে হয়। মেঘালয়ৰ পৰা যদি কোনোবাই চায়, মেঘালয় ফাইনেন্স হৈ যায়। ওকে তো 01 QC গুৱাহাটী নম্বৰত আছে 4x4। যদি কোনোবাই ল'ব বিচাৰে, 7,70,000 দাম আছে। আমি 7,40,000 টকাত দি আছোঁ। ওকে MLত আকৌ এখন আছে 22ৰ গাড়ী। এইখন দি আছোঁ আমি 7 লাখ টকাত। ওকে অল মডেল বলেৰো বহুতে বিচাৰে। হয় যদি কোনোবাই ল'ম বুলি ভাবে, এখন আমি দি আছোঁ 7,50,000 টকাত। 2023ৰ গাড়ী, 1.7 এক্সট্ৰা লং। ওকে গাড়ীখন চাই লওক, হোৱাইট কালাৰ, টায়াৰ চাই লওক, একদম ধুনীয়া গাড়ী। আৰু একো যদি কাম কিবা নাই। কাম থাকে, আমি জেনুইন কাম দিম। বহুতে জানে SS মটৰ্ছৰ, মোকো বহুতে জনা হয়। হ'ল এতিয়া। যদি কিবা প্ৰব্লেম হয়, মোক কণ্টেক্ট কৰিলে হ'ল, মই চব কৰি দিম। ওকে তো এতিয়া পাছিঙৰ সৈতে অকণমান গাড়ী দেখাই দিওঁ। হয় হয় এইটো হ'ল আপোনাৰ 4 টন পাছিং আছে। হয় হয় বডি আছে আপোনাৰ 17 ফুটি। যদি কোনোবাই ল'ম বুলি ভাবে, দাম আছে
13.5 লাখ টকা, 14 লাখ হয় আমি 13.5 লাখ টকাত দি আছোঁ। ওকে, গাড়ীখন চাই লওক, গাড়ীখন নম্বৰ চাই লওক। তো 14 ফুটি হয় যেনেকুৱা কণ্ডিশ্যনত লাগে, 12 ফুটি লাগিলে 12 ফুটি পাব, 14 ফুটি লাগিলে 14 ফুটি পাব, 17 ফুটিও পাই যাব, কণ্টেইনাৰ লাগিলে কণ্টেইনাৰো পাব। এখন আমি দি আছোঁ 13 লাখ টকাত, 14 ফুটি। গাড়ীখন চাই লওক, একদম ধুনীয়া গাড়ী। নম্বৰ চাই লওক। 16 চকা, 16 হয়। চকাৰ ইমান ডিমাণ্ডেড। আমাৰ তাত বৰ্তমান 2 পিচ আছে আৰু 2 পিচ লোৱা আছে। হয় এখন আপোনাৰ 48-25 হয়, যদি কাৰোবাক 48-30ৰ প্ৰয়োজন আছে তেতিয়াহ'লে হয়। আহিব, এবাৰ হ'লে আহিব। 2 পিচকৈ আছে 16 চকা আৰু 2 পিচ লোৱা আছে, টোটেল 4 পিচ আছে। হয় তো এখনৰ দাম 32 লাখ টকা আৰু এখনৰ দামো 32 লাখ টকা। দুইখনে Okay. এটা মালিকৰে আছিলে। যদি কোনোবাই ল'ম বুলি ভাবে সোনকালে আহক। গাড়ী চাই লওক, গাড়ী একদম অল অ'কে আছে। গাড়ী অ'কে আছে একদম। আৰু ঢেৰ যদি ল'ম বঢ়িয়া বুলি গাড়ী। ভাবি আছে বা ইণ্টাৰেষ্ট আছে, আমাৰ ভিডিঅ'ত ফোন নম্বৰ আহি আছে, ফোন কৰিব। যদি কোনোবাই ল'ম বুলি ভাবে 15-12, হয় এইখন একদম ধুনীয়া হয়। 2022ৰ লাষ্টৰ গাড়ী হয়, হয়। 23 বুলি ক'লেও ভুল নাই। এইখন আমি দি আছোঁ 12.5 লাখ টকাত, 15-12 12.5 লাখ, হয় 15-12। 15-12। চাই লওক গাড়ী, নম্বৰ চাই লওক, গাড়ীৰ টায়াৰ টায়াৰ চাই চালে লওক। হ'ল, টায়াৰ ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। টায়াৰ কণ্ডিশ্যন এবাৰ দেখাই দিয়ক, ব্ৰেণ্ড নিউ হয়। টায়াৰ লাগি আছে। ওকে, যদি ল'ম বুলি ভাবি আছে আহক, ভিজিট কৰক। আৰু আমাৰ ভিডিঅ'ত ফোন নম্বৰ আহি আছে, ফোন কৰিব। আল্ট্ৰা T7 মই আপোনাক কৈছোঁ যে আমাৰ তাত কালেকশ্যনৰ কমি নাথাকে। হয় হয় এখন 12 ফুটি আহিছে। হয় আপোনাক মই 16 ফুটি দেখালোঁ, 17 ফুটি দেখালোঁ, হয় 12 ফুটি দেখালোঁ, 14 ফুটি দেখালোঁ। এখন 12 ফুটি হয়, চাই লওক। এখন আমি দি আছোঁ 10.5 লাখ টকা, নালাগে 10 লাখ টকাত দি দিম। ওকে, 10 লাখ টকাত দিম। আকৌ এখন চাইটন পাছিং, এখন আমি দি আছোঁ 8 লাখ টকাত। 8 লাখ। আল্ট্ৰা T7 14 ফুটি বডি। ওকে 710 যদি কোনোবাই ল'ব বিচাৰে, হয়। 22ৰ গাড়ী হয়, টাটাৰ হয়, যদি লয় 11 লাখত দি আছোঁ। গাড়ীখন চাই লওক, নম্বৰ চাই লওক। এতিয়া Okay. দাদা হয় আপোনালোকক কম টকাত দিম নেকি ট্ৰাক এখন? হয়, দিয়ক দিয়ক। এইখন দি আছোঁ, যাওক 3 লাখ টকাত দি দিয়ক। অনলি 3 লাখ। খালি ফাইনেন্সৰ সুবিধা নাই, কেছত ল'ব লাগিব। নম্বৰ প্লেট চাই লওক। মিছা কোৱা নাই, মানে ভিডিঅ'ত যিটো কৈছোঁ তাতকৈ অন টেবল আৰু ডিছকাউণ্ট দি দিম। 3 লাখ টকাত দি আছোঁ এনেহেন ট্ৰাক এখন। গাড়ীখন চাই লওক, নম্বৰ চাই লওক। 407 হয়, আৰু দাম বেছি ৰখা নাই, অনলি 3 লাখ। হয়। আপোনালোকে আহক, সোনকালে ভিজিট কৰক, নহ'লে আকৌ কোনোবা লৈ যাব। তো এইখন যদি আপোনালোকে ল'ব বিচাৰে, হয় হয় যোৱাবাৰ ভিডিঅ'ত আপোনালোকে বেলেগৰ ভিডিঅ'ত চাইছিলে চাগে, আনৰেজিষ্টাৰ্ড আছিলে। হয় হয় তো এইখন বৰ্তমান ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। হয় হয় S25 FC আমিনগাঁও হয়। ৰেজিষ্ট্ৰেশ্যন হ'ল। কোনোবাই যদি ল'ম বুলি ভাবে 5 বছৰ টেক্স পাই যাব, গুৱাহাটীৰ টেক্স, অসমৰ টেক্স পাই যাব। হয়। এখন আমি দি আছোঁ 17 লাখ টকাত, লগতে 26ৰ গাড়ী হয় এখন, নতুন গাড়ী। আপুনি যদি নতুন কিনিব যায়, এখনৰ দাম 23 লাখ টকা, আমি দি আছোঁ 17 লাখ টকাত, লগতে উইদাউট আপোনাৰ 5 বছৰ টেক্স। ওকে 19 টেষ্ট যদি কোনোবাই ল'ব বিচাৰে, হয় হয়। এখন আমি দি আছোঁ 18.5 লাখত। গাড়ীখন চাই লওক, গাড়ীৰ নম্বৰ চাই লওক। ওকে তো 12 চকা দুখনকৈ আছে, হয় এখন আছে 18, এখন আছে 16। হয় চাই ল'ব পাৰে, 12 চকা একদম ধুনীয়া কণ্ডিশ্যনত আছে। এইখন হয়। আমি দি আছোঁ 13.5 লাখ টকাত, হয় 16ৰ গাড়ী। হয়। এইখন আমি দি আছোঁ 18ৰ গাড়ী হিচাপত 15 লাখ টকাত দি আছোঁ, একদম বঢ়িয়া গাড়ী। ওকে, নম্বৰটো চাই লওক। একদম ধুনীয়া ধুনীয়া গাড়ী আছে, আহক সোনকালে পাই যাব গাড়ী।